নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজিৰ পৰ্যবেক্ষণত আমি এটা স্পৰ্শকাতৰ বিষয় আলোচনাৰ বাবে বাছি লৈছো এই বিষয়টো আপোনালোক ইতিমধ্যে অৱগত হৈছে কাৰণ নিষিদ্ধ ড্ৰাগছে সানি ধৰিছে ৰাজ্যৰ সৰ্বত্ৰ কি উজনি কি নামনি কি বৰাক উপত্যকা প্ৰত্যেকটো প্ৰান্তত কিশোৰী যুৱক যুৱতী ড্ৰাগছৰ কবলত পৰিছে আসক্তি বাঢ়িছে এটা সময়ত অসম আছিল এই ড্ৰাগছ সৰবৰাহৰ অন্যতম এটা সুৰক্ষিত কৰিডৰ কিন্তু আজিৰ তাৰিখত অসম হৈ পৰিল এক ড্ৰাগছ ডেষ্টিনেশ্যন আৰু যদি আমি আপোনালোকক বহলাই ক'ব খোজো অসমত আজিৰ তাৰিখত ড্ৰাগছৰ এখন বৃহৎ বজাৰ আৰম্ভ হৈছে আৰু পৰিসংখ্যাৰ ফালৰ পৰা আমি যদি আপোনালোকক কওঁ গড় হিচাপত নিতৌ প্ৰায় 10 কিলোগ্ৰাম নিষিদ্ধ ড্ৰাগছ হিয়া ব্ৰাউন সুগাৰ বা হেৰইন হিচাপে বা হেৰইন সেৱন কৰে অসমৰ ড্ৰাগছ আসক্তই এক ভয়ানক পৰিসংখ্যা আমাৰ চকুৰ সন্মুখলৈ আহিছে একে সময়তে এক ভয়ানক পৰিস্থিতিৰ সৈতে যুঁজ দি আছো আমি কিন্তু এই মুহূৰ্তত আমি আজিৰ তাৰিখত পূৰ্বতে কি হৈছিল কি হোৱা নাই সেইখিনি পৃথক কথা কিন্তু আজিৰ তাৰিখত আমি অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিব খুজিছো লগতে তেওঁলোকৰ এই ড্ৰাগছ বিৰোধী অভিযানত আমি সহযাত্ৰী হ'ব খুজিছো লগতে ড্ৰাগছে যেনে ধৰণে ইফালৰ পৰা সিফাললৈ এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে আপোনালোকে গম পাইছে যে ড্ৰাগছ সৰবৰাহকাৰীৰ হাতত আজিৰ তাৰিখত মাৰণাস্ত্ৰ পৰ্যন্ত আছে বিলাসী বাহনেই নহয় তেওঁলোকে সৰু সৰু বাহন ইত্যাদি লৈও বিভিন্ন ঠাইত বিভিন্ন অজুহাতত তেওঁলোকে ড্ৰাগছ সৰবৰাহ কৰি আহিছে এই মুহূৰ্তৰ পৰিস্থিতি যথেষ্ট জটিল গতিকে অসম আৰক্ষীয়ে যি অভিযান চলাইছে বিগত দিনকেইটাত আজিৰ তাৰিখ পৰ্যন্ত কালিলৈকে আছিল 22টাকৈ গোচৰ ৰুজু হৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিন্তু আজিৰ তাৰিখত সেই গোচৰৰ সংখ্যা বাঢ়িছে 25ৰ পৰা প্ৰায় 30টালৈ হয়তো যদি আমাৰ অনুমান ভুল হোৱা নাই এই গোচৰৰ সংখ্যা বাঢ়িছে এক প্ৰকাৰ আমি যদি কওঁ নিচাৰ সন্ত্ৰাস বা নাৰ্কো টেৰৰৰ কবলত পৰিছে সমগ্ৰ অসম এই বিষয়টো আমি আলোচনা কৰাৰ লগতে কেতবোৰ আনুষংগিক বিষয়ও আলোচনা কৰিম অসম আৰক্ষীৰ অভিযান কিদৰে চলিছে ক'ৰ পৰা আহে এই ড্ৰাগছ কিদৰে প্ৰস্তুত হয় এই নিষিদ্ধ ড্ৰাগছ কিমান টকা কোনে বিনিয়োগ কৰিছে অসমৰ আজিৰ প্ৰজন্মটোক একেবাৰে কোঙা কৰি দিব খোজা হৈছে নেকি এনে ধৰণৰ ষড়যন্ত্ৰও চলিছে নেকি এই ধৰণৰ প্ৰসংগ আজি আমি আলোচনা কৰিম লগতে আপোনাৰ চুবুৰীত কোনোবাই ড্ৰাগছৰ বেহা চলাই নেকি আপোনাৰ চুবুৰীৰ কিশোৰীৰ যুৱক যুৱতী ড্ৰাগছৰ প্ৰতি তেওঁলোকৰ আসক্তি বাঢ়িছে নেকি এইবোৰ কথা কেনেকৈ আপুনি গম পাব কেনেকৈ ধৰা পেলাব আৰু যদিহে আপোনাৰ চুবুৰীত বা অঞ্চলত ড্ৰাগছৰ বেহা চলাৰ কথা আপোনালোকৰ দৃষ্টিগোচৰ হৈছে আৰক্ষীক কিদৰে খবৰ দিব আৰক্ষীক কিমান বিশ্বাসত ল'ব পাৰিব আপোনালোকে এই কথাখিনিও নিশ্চয় জনাৰ প্ৰয়োজন আছে আৰু যদিহে আপোনাৰ সম্পৰ্কীয় কোনো লোক যিসকলৰ আসক্তি বাঢ়িছে বা আসক্তিৰ কবলত পৰিছে তেওঁলোকক এই পৰিস্থিতি পৰিৱেশৰ পৰা উদ্ধাৰ কৰিব কিদৰে এই গোটেই বিষয়বোৰ আজি আমি আলোচনা কৰিব খুজিছোঁ আমি এই আলোচনা কৰাৰ অৰ্থে এই মুহূৰ্তত পোনপটীয়াকৈ সংযুক্ত হৈছোঁ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াৰ সৈতে আমি আপোনাক স্বাগতম জনাইছোঁ আমাৰ সৈতে হোজাইৰ আৰক্ষী অধীক্ষক আৰু গুৱাহাটী ক্ৰাইমৰ তেওঁ আছিল DCP আৰু আজিৰ তাৰিখত হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকাষ্ঠ মই আপোনাকো স্বাগতম জনাইছোঁ আমাৰ সৈতে একালৰ ড্ৰাগছ আসক্ত আৰু আজিৰ এগৰাকী সংস্কাৰক হিচাপে কাম কৰি থকা এই ড্ৰাগছ বিৰোধী অভিযানৰ অন্যতম এগৰাকী সেনানী মজিবুৰ ৰহমান লস্কৰ উপস্থিত আছে মই আপোনাকো স্বাগতম জনাইছোঁ আমাৰ সৈতে কিছু সময়ৰ পিছতে গুৱাহাটী মধ্যমণ্ডলৰ ADCP পল্লৱ তামুলী সংযুক্ত হ'ব আমি তেখেত আহিলে তেখেতৰ কাষলৈ যাম প্ৰথমে আৰক্ষী আয়ুক্তগৰাকী যথেষ্ট ব্যস্ত আমি তেখেতৰ কাষলৈ অকণমান সময়ৰ কাৰণে যাব খুজিছোঁ বেছি সময় আমি তেখেতক লাইভত নাপাম মই গুপ্তা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ কথা হৈছে আপোনালোকে অভিযান চলাইছে আৰু পূৰ্বতে কি হৈছিল কি হোৱা নাই এই বিতৰ্কলৈ আমি আজিৰ তাৰিখত যাব খোজা নাই বহু কথা ওলাব সেইবোৰ কথা যদি পাতিবলৈ হয় কিন্তু কথা হ'ল আজিৰ তাৰিখত আপোনালোকে সফলভাৱে অভিযান চলাই আছে আপোনালোকে মুখ্যমন্ত্ৰীৰ পৰা সেউজ সংকেত প্ৰথম দিনৰ পৰাই লাভ কৰিছে
আপোনালোকৰ ডিজিপিয়ে গোটেই বিষয়টোৰ ক্ষেত্ৰত যথেষ্ট তৎপৰতা তেওঁ অৱলম্বন কৰিছে আজিৰ তাৰিখলৈ গোচৰ কিমান হৈছে আৰু কেনেধৰণে চলাইছে আপোনালোকে অভিযান আমাৰ গুৱাহাটী মহানগৰীত বিভিন্ন জায়গাত আমাৰ অভিযান চলি আছে আৰু ড্ৰাগছৰ বিৰুদ্ধে আমি এটা জিৰ' টলাৰেন্স পলিচি আমি লৈছোঁ আৰু কোনো জায়গাতে যাতে সৰবৰাহ ড্ৰাগছৰ সৰবৰাহ নহয় আৰু যিসকল লোক ড্ৰাগছ সৰবৰাহত জড়িত তেওঁলোকক কায়ৰাত্ব কৰি আইনৰ গণ্ডিৰ মাজত তেওঁলোকক আনাৰ আমাৰ ব্যৱস্থা চলি আছে আৰু ইতিমধ্যে আমি যদি চাই এই বছৰ জানুৱাৰীৰ পৰা এতিয়ালৈকে আমি প্ৰায় 83 লোকক এৰেষ্ট কৰিছোঁ আৰু যোৱা কেইদিনতো আমি 24 জন লোক সৰবৰাহত জড়িত লোকক আমি গ্ৰেপ্তাৰ কৰিছোঁ আজিৰ দিনতো আমি 4-5 জেগাত আমাৰ ড্ৰাগছৰ সফল অভিযান চলিছে গুৱাহাটীৰ বিভিন্ন জেগাত নুনমাটিত পল্টন বজাৰ ফটাচিল ইত্যাদি জেগাত আমাৰ অভিযান চলিছিল আৰু আমি কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছোঁ আৰু বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছোঁ গুৱাহাটীলৈ এই নিষিদ্ধ ড্ৰাগছ ক'ৰ পৰা আহে আমি বিভিন্ন ধৰণৰ পথৰ কথা কৈছোঁ মই গ্ৰাফিক্সত এই পথসমূহ দেখুৱাই আছোঁ মই পথকেইটা দেখুৱাবলৈ অনুৰোধ জনাম কিন্তু এই আপোনালোকৰ মুখেৰে আমি শুনিব খুজিছোঁ ক'ৰ পৰা আহে আৰু ইয়াত কেনেধৰণৰ ব্যক্তি ইয়াত জড়িত হৈ আছে ৰাজনৈতিক প্ৰভাৱপুষ্ট ব্যক্তি জড়িত ব্যৱসায়ী জড়িত নে কেনেধৰণৰ ব্যক্তি ইয়াত জড়িত ড্ৰাগছৰ আহাৰ বিভিন্ন ৰুট আছে এটাতো সাউথ ইষ্ট এছিয়া সোর্স হয় আমি জানো মায়ানমাৰ যোগেদি বিভিন্ন ৰাস্তাৰে ড্ৰাগছবিলাক সোমায় গতিকে যিবিলাক ৰাস্তাৰে গুৱাহাটীত ড্ৰাগছ সোমাব পাৰে সেই গোটেই ৰাস্তাত আমাৰ পহৰা নিষিদ্ধ পহৰা চলি আছে চেকিং চলি আছে আৰু যোনে জড়িত নাথাকক সকলোকে আৰক্ষী আইনগতভাৱে ব্যৱস্থা ল'ব আৰু আমি গম পাইছোঁ যে আজি সৰু সুৰা পাণ দোকান বা গুমটি এই ধৰণৰ কথাই নহয় আমি য'ত সাধাৰণতে আমি যিসকল লোকক গ্ৰেপ্তাৰ আপোনালোকে কৰি আছে আমি দেখি আছোঁ মন কৰি আছোঁ তেওঁলোকে ক'ৰবাত হয়তো ধাবা এখনো সৰুকৈ চলাই আছে তাতো তেওঁলোকে এই বেহাটো ৰাখিছে বিভিন্ন ঠাইত ক'ৰবাত পাণ দোকান বা গুমটিটো ৰাখিছে কিন্তু আজি এখন জুৱেলাৰীত এই ড্ৰাগছ নিষিদ্ধ ড্ৰাগছ আমি বিশেষকৈ আপোনালোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে গতিকে এই ধৰণৰ তেওঁলোকৰ মডিউলবিলাক সলনি হৈ আছে নেকি আজিৰ তাৰিখত ড্ৰাগছৰ গোটেই বিক্ৰীৰ প্ৰক্ৰিয়াটো সলনি হৈ আছে নেকি তেওঁলোকে বিভিন্ন প্ৰক্ৰিয়া অৱলম্বন কৰে যাতে তেওঁলোকে আৰক্ষীক চকুত ধুলি দিবৰ কাৰণে বিভিন্ন ধৰণৰ বেশ ধৰি তেওঁলোকে ড্ৰাগছ সাপ্লাই কৰিবলৈ চেষ্টা কৰে আজিও আমি যেনেকৈ এটা জুৱেলাৰী দোকানত ধৰিছোঁ গতিকে সেইটো সম্ভৱ সেইটো যিকোনো বেলেগ এটা আৰক্ষীক যাতে তেওঁলোকে আৰক্ষীৰ হাতত ধৰা নপৰে তাৰ কাৰণে এনেকুৱা কৌশল অৱলম্বন কৰে কিন্তু আমাৰ চোকা দৃষ্টি আছে আৰু আমি য'তে বিক্ৰী নকৰক আমি নিশ্চয় ধৰিবলৈ সক্ষম হ'ম আমি ক'ব পাৰোঁনে এইটো এক প্ৰকাৰৰ নাৰ্কো টেৰৰ বা নাৰ্কো টেৰৰিজিম এটা চলিছে অসম বা উত্তৰ পূৰ্বাঞ্চলত যদি টেৰৰিজিমৰ ইনভলভ আছে সেইটো আমি ইনভেষ্টিগেশ্যন কৰিম গতিকে আৰক্ষীৰ ইনভেষ্টিগেশ্যনত সকলো দিশ সামৰি লোৱা হ'ব আৰু যোনেই জড়িত নাথাকে কিয় তেওঁৰ ওপৰত আমি আইনগতভাৱে ব্যৱস্থা ল'ম হয় কিন্তু এতিয়া কথাটো হৈছে যে গুৱাহাটীৰ কোনকেইটা প্ৰান্ত আপোনালোকে আপাতত যিকেইটা অঞ্চলত আপোনালোকে অভিযান চলাই আছে সমগ্ৰ গুৱাহাটীতে এই পৰিৱেশটো দেখিবলৈ পোৱা গৈছে বা আপোনালোকৰ খবৰ মতে গুৱাহাটীৰ গোটেই আমি যদি কওঁ কামৰূপ মেট্ৰ' বা গুৱাহাটী সামগ্ৰিকভাৱে গোটেইখিনি অঞ্চল বা ইয়াৰ নিকটৱৰ্তী অঞ্চল গোটেই অঞ্চলবোৰতে এনেধৰণে চানি ধৰিছে এনেধৰণৰ কিবা তথ্য আছে আপোনালোকৰ হাতত আমাৰ ইনফৰমেশ্যন নেটৱৰ্ক আমি আছে আৰু সেই খবৰ মতে য'তেই ড্ৰাগছৰ প্ৰচলন আছে বা ড্ৰাগছৰ সৰবৰাহকাৰী বা বিক্ৰী কৰা হয় সেই সকলোতে আমাৰ অভিযান চলিছে আৰু গতিকে বিভিন্ন জেগাত তেওঁলোকে এনেকুৱা কাম কৰিব পাৰে আৰু য'তেই তেওঁলোকে এনেকুৱা কাম কৰিছে তাত আমাৰ অভিযান চলিছে আৰু আমাৰ তীক্ষ্ণ দৃষ্টি ৰাখিছোঁ আমি সেই অঞ্চলসমূহত মই যদি আপোনাক ভেৰাইটি বা প্ৰকাৰবিধৰ কথা সোধোঁ যে আজিৰ তাৰিখত গুৱাহাটীত
কাৰণ এতিয়া সকলোৱে আমি কওঁ যে ড্ৰাগছৰ বিভিন্ন ধৰণৰ ড্ৰাগছ এটা ড্ৰাগছত আমি ড্ৰাগছ এটা ব্ৰেণ্ড আমি এজ এ হোল ব্ৰেণ্ড টু ড্ৰাগছ কিন্তু ইয়াত আমি যদি কওঁ ইয়াত বিভিন্ন ইয়াত থাকে যে হেৰইন থাকিব ব্ৰাউন চুগাৰ থাকিব কোকেইন থাকিব এনেধৰণৰ বহু থাকিব গুৱাহাটীত আটাইতকৈ বেছি এই মুহূৰ্তত আপোনালোকে উদ্ধাৰ যি অভিযান চলাই আছে উদ্ধাৰ অভিযানত আটাইতকৈ বেছি কোনবিধ প্ৰকাৰ উদ্ধাৰ হৈছে বিভিন্ন ধৰণৰ ড্ৰাগছ আমি উদ্ধাৰ কৰিছোঁ তাৰ ভিতৰত নিশ্চয়কৈ হিৰ'ইন ব্ৰাউন চুগাৰৰ মাত্ৰা বেছি ইয়াৰ লগে লগে ছাবষ্টেন্স এবিউজ আছে কিছুমান টেবলেট হওক বা এই ফেন্সিডাইল জাতীয় বস্তু হওক তেনেকুৱা সাইকোট্ৰপিক ছাবষ্টেন্সো আমি ধৰিছোঁ গুৱাহাটীৰ যিসকলক আপোনালোকে ইতিমধ্যে আটক কৰিছে মাৰণাস্ত্ৰ ইত্যাদি তেওঁলোকৰ হাতত পোৱা গৈছে তেওঁলোকে তেনেদৰে মাৰণাস্ত্ৰ ইত্যাদি লৈ তেওঁলোকে এই প্ৰক্ৰিয়াটোত জড়িত হৈছে তেনে কিবা তথ্য পাইছে বা উদ্ধাৰ হৈছে নেকি এতিয়ালৈকে আমি তেওঁলোকৰ হাতৰ পৰা মাৰণাস্ত্ৰ জব্দ কৰা নাই তেনেকুৱা আমাৰ দৃষ্টিত অহা নাই কিন্তু তেওঁলোকৰ পৰা আমি কেছ টকা উদ্ধাৰ কৰিছোঁ গাড়ী বা মটৰচাইকেল যিবিলাক ব্যৱহাৰ কৰে সৰবৰাহত সেই তেনেকুৱা জাতীয় বস্তু আমি বহুত জব্দ কৰিছোঁ তেওঁলোকে ব্যৱসায় তেওঁলোকে আঁৰত ড্ৰাগছৰ চলাই আছে কিন্তু মুকলি ব্যৱসায় তেওঁলোকৰ কি কেনেধৰণৰ ব্যৱসায়ত তেওঁলোক জড়িত যিসকল লোক আজি কাৰণ সাধাৰণ মানুহে চিনি পাব লাগিব বুজি পাব লাগিব আপোনালোকক অভিযানত সহায়ক হোৱাকৈ ৰাইজে এই কথাখিনি গম পাব লাগিব এই লোকসকলে আঁৰত ড্ৰাগছৰ বেহা চলাই থাকে ঠিকেই কিন্তু বাহ্যিক দৃষ্টিত মানুহৰ দৃষ্টিত তেওঁলোকে কি কৰি থাকে তেওঁলোকে কেনেধৰণৰ ব্যৱসায়ৰ সৈতে জড়িত তেওঁলোকে কি খণ্ডৰ সৈতে জড়িত যিসকলক এতিয়ালৈ গ্ৰেপ্তাৰ কৰিছে ঠিক কোনোবা এটা খণ্ডৰ লগত জড়িত বুলি ক'ব নোৱাৰি কাৰণ যিসকল লোকক আমি গ্ৰেপ্তাৰ কৰিছোঁ বিভিন্ন ধৰণৰ লোক হয় মহিলাও আছে গতিকে কোনো এটা পাৰ্টিকুলাৰ ব্যৱসায়ৰ লগত তেওঁলোক জড়িত বুলি আমি ক'ব নোৱাৰোঁ এইটো যিকোনো মানুহে হ'ব পাৰে গতিকে মই ৰাইজকো আহ্বান জনাম যাতে যদি কাৰোবাৰ হাতত তেনেকুৱা কিবা তথ্য থাকে ড্ৰাগছ সৰবৰাহৰ বিষয়ে আৰক্ষীক যাতে অনতিপলমে জনায় আৰু আমি তেওঁলোকৰ চিনাক্ত গোপন ৰাখিম আজি আমি দেখিছোঁ যে দুই একে গুৱাহাটী আৰক্ষীক ডিজিপিক লগতে অসম আৰক্ষীক তেওঁলোকে আজিৰ তাৰিখত টুইট কৰিও তেওঁলোকে টেগ কৰিও তেওঁলোকে জনায় কিছুমান তথ্য জনায় যে ক'ৰবাত কিশোৰী বা এনেধৰণে জুম বান্ধি তেওঁলোকে ক'ৰবাত গাঞ্জা ভাং ইত্যাদি বা আন নিচাযুক্ত দ্ৰব্য সেৱন কৰি আছে আৰু অসম আৰক্ষীৰ কাৰণে এইখিনি সহায়ক হৈছে কথাখিনি কিন্তু একে সময়তে ইয়াত আমি যিটো কওঁ যিটো মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ বিভিন্ন কথাত জন অংশীদাৰীৰ কথা কৈছে এই জন অংশীদাৰী আপোনালোকে দেখিবলৈ পাইছেনে ৰাইজে আপোনালোকক সহায় সহযোগিতা আগবঢ়াইছেনে বৃহৎ অৰ্থত বা যিখিনি কথাৰ জৰিয়তে আপোনালোকে এই মিছনটো সফল কৰিব পাৰিব ৰাইজৰ সহযোগিতা পাইছেনে আপোনালোকে নিশ্চয়কৈ ৰাইজে আমাক সহযোগ কৰিছে বিভিন্ন সময়ত ৰাইজে বিভিন্ন মাধ্যমৰ জৰিয়তে আমাক কিছুমান তথ্য দিয়ে সেইবিলাকৰ ওপৰত আমি একশ্যন লওঁ গতিকে ৰাইজে নিশ্চয় আমাক সহায় কৰিছে আৰু ইয়াত আমাৰ সমাজৰ সকলো শ্ৰেণীৰ লোকে একেলগে কাম কৰিলেহে এই ড্ৰাগছৰ বিৰুদ্ধে যিটো যুদ্ধ সেইটোত আমি জয়ী হ'ব পাৰিম মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সহযোগিতা আগবঢ়োৱাৰ কাৰণে পৰৱৰ্তী আলোচনা যিহেতু আমি আগবঢ়াই নিব লাগিব আৰু আপোনাৰো ব্যস্ততা আছে গতিকে আপুনি এইখিনি সহযোগিতা আগবঢ়োৱাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ গুপ্তা ডাঙৰীয়া আমি যিহেতু কথা পাতি আছোঁ আৰু আমাৰ মাজত আৰু দুগৰাকী ইয়াত অতিথি আছে তৃতীয়গৰাকী আমাৰ সৈতে সংযুক্ত হ'ব ক্ষন্তেক সময়ৰ পিছতেই কিন্তু মই প্ৰথমে আহিব খুজিছোঁ IPS বিষয়াগৰাকী আমাৰ মাজত আছে বৰুণ প্ৰকাশ্য তেওঁ বৰ্তমান হোজাই জিলাৰ আৰক্ষী অধীক্ষক মই আপোনাৰ কাষলৈ আহিছোঁ এই যিটো ব্যৱসায় এই ব্যৱসায়টোৰ আমি ইয়াৰ যদি ইতিহাস খুচৰি চাওঁ ইয়াৰ যদি আমি কথাবোৰ অকণমান পিছুৱাই গৈ যদি আমি আলোচনা কৰোঁ নিশ্চয় ক'ব লাগিব যে গল্ডেন ট্ৰাইংগল বুলি যিটো অঞ্চলক কোৱা হয় এই গল্ডেন ট্ৰাইংগলৰ পৰা বিশেষকৈ ম্যানমাৰেদি মোৰে যদি আমাৰ ভুল হোৱা নাই মোৰেত প্ৰথমে তেওঁলোকে আৰম্ভ কৰে মোৰেৰ পৰা তেওঁলোকৰ গোটেই নেটৱৰ্কিংটো আৰম্ভ হয় গোটেই তেওঁলোকে জালখন মেলে ইম্ফল বা মণিপুৰ এনেধৰণে তাৰপিছতে আমি নিশ্চয় ক'ব পাৰোঁ নাগালেণ্ড আৰু নাগালেণ্ডত তেওঁলোকৰ হয়তো দুই এটা পইণ্ট থাকিব পাৰে নাগালেণ্ডৰ পৰা তেওঁলোকে এফালেদি প্ৰায় আমি যিটোখিনি তথ্য লাভ কৰিছোঁ 40-50% তেওঁলোকৰ কনচাইনমেণ্ট বা ড্ৰাগছ তেওঁলোকৰ আহে বোকাজান বা এই খটখটি এই অঞ্চলৰ হৈ ডিমাপুৰ হৈ কাৰ্বি আংলং হৈ অসমত প্ৰৱেশ কৰে বাকী ভাগ তেওঁলোকৰ বৰাক উপত্যকা হৈ যায় আৰু বৰাক উপত্যকাৰ পৰা তেওঁলোকে কেতিয়াবা ক'ব লাগিব যে মণিপুৰৰ পৰা চাম্ফাই হৈ তেওঁলোকে বাংলাদেশ পৰ্যন্ত পঠিয়ায় আৰু বাকী যিখিনি থাকে সেইখিনি বৰাক উপত্যকাৰ আমি যদি কওঁ
শিলচৰ বা হাইলাকান্দি এই অঞ্চল হৈ ডিমা হাছাও ইত্যাদি অঞ্চলৰ মাজেদি আহি আপোনাৰ বৰ্তমানৰ যিখন জিলা হোজাই আৰু নগাঁও এই অঞ্চলৰ মাজেদি গুৱাহাটী পৰ্যন্ত আহে বা লগতে ক'ব পাৰি যে বাহিৰলৈ হয়তো যাব পাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ হৈ গতিকে নিশ্চয় এইখিনি কথাই আপোনালোকে গুৰুত্ব দি আছে আজিৰ তাৰিখত নে এই পথসমূহ তেওঁলোকে নতুনকৈ আকৌ তেওঁলোকে আৱিষ্কাৰ কৰিছে বা নতুন নতুন পথ তেওঁলোকে লৈছে গতিকে সামগ্ৰিকভাৱে ব্যৱসায়টো কেনেধৰণে নিয়ন্ত্ৰিত হৈছে চাওক যিটো প্ৰথম তথ্য যে গোটেই ড্ৰাগছটো আজিৰ তাৰিখত এই গোল্ডেন ট্ৰায়েংগল মায়ানমাৰত যিটো সাউথ ইষ্ট এছিয়াৰ গোল্ডেন ট্ৰায়েংগলৰ পৰা আহে হয় আৰু ইণ্ডো মায়ানমাৰ ভাৰত মায়ানমাৰৰ সীমান্ত অঞ্চলত বিভিন্ন সৰু সুৰা ৰাস্তাৰে তেওঁলোকে সোমায় আমাৰ আৰক্ষী এই গোটেইকেইখন যিবিলাক পথৰ কথা গম পাওঁ আমি সেইবিলাকত আমাৰ দৃষ্টি থাকে কিন্তু তেওঁলোকে পথবিলাকো পৰিৱৰ্তন কৰে সলনি কৰে সময়ো সলনি কৰে মোৰলেছ এনেকুৱা পথে তেওঁলোকে হেৰি কৰে আৰু সৰু সুৰা ৰাস্তা গাঁৱলীয়া ৰাস্তা এইবিলাকো কেতিয়াবা ব্যৱহাৰ কৰি তেওঁলোকে যিটো নিষিদ্ধ ড্ৰাগছ সেইটো অসমলৈ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰে এতিয়া যে আপোনালোকৰ অভিযান চলি আছে ইয়াৰ পূৰ্বে আপুনি ডিচিপি ক্ৰাইম আছিল গতিকে আপুনি এই বিষয়টোৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ আছে বা প্ৰায় 7-8 মাহ পূৰ্বৰে পৰা আমি মন কৰিছোঁ যে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ পৰামৰ্শ অনুসৰি আপোনালোকে কাম কৰি আছে আৰু যথেষ্ট তৎপৰতাৰে আপোনালোকে ড্ৰাগছৰ এই গোটেই যিটো পদ্ধতিত আজিৰ তাৰিখত ব্যৱসায়টো চলি আছে আপোনালোকে এক প্ৰকাৰ তেওঁলোকক মখিমূৰ কৰিবলৈ সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব নিশ্চয় পৰা নাই কিন্তু মখিমূৰ যথেষ্ট তেওঁলোকৰ কাৰণে এটা আজিৰ তাৰিখত ক'বলৈ মুখ্যম আঘাত আপোনালোকে কিন্তু হানিবলৈ সক্ষম হৈছে আজিৰ তাৰিখত গতিকে আপোনালোকৰ আজিৰ তাৰিখত যিখিনি কথা আপোনালোকে আজিৰ এই মঞ্চত ক'ব পাৰে মই কোৱা নাই যিখিনি কথা আপোনালোকৰ অভিযানৰ গোপনীয়তাৰ খাতিৰত আপোনালোকে ক'ব নোৱাৰে সেইখিনি ক'ব নালাগে কিন্তু যিখিনি কথা আজিৰ তাৰিখত আপোনালোকে ক'ব পাৰে যে কেনেধৰণে আপোনালোকে গোটেই বিষয়টোৰ ওপৰত আপোনালোকে দৃষ্টিপাত কৰিছে পৰ্যবেক্ষণ কৰিছে কেনেধৰণে আপোনালোকে অভিযানবোৰ চলাইছে ক'ত কেনেধৰণে চলাই আছে আজিৰ তাৰিখত আজিৰ তাৰিখত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ তেখেতৰ যিটো নো টলাৰেঞ্চ টু ড্ৰাগ পলিচি আৰু দ্য কমিউনিকেশ্যন মানে সেই গোটেই মেছেজটো আমালৈ আমাৰ ডিজিপি ভাস্কৰজ্যোতি মহন্ত ছাৰে যিটো আমাক লক্ষ্য দিছে বা আমাক যিটো কাম কৰিবলৈ দিছে তো সেইমতে আমাৰ এতিয়া বৰ্তমান আমাৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ মতে গোটেই 2-3টা আমি বস্তু চাই আছোঁ তাৰে ভিতৰত প্ৰথমটো হ'ল যে যিবিলাক পথেৰে তেওঁলোকে ড্ৰাগছসমূহ সোমাই আছে প্লাছ কেনেকৈ সোমাই আছে এটা হ'ল পথ আৰু এটা হ'ল বাহন আৰু তৃতীয়টো হ'ল আহাৰ পিছত সেই বস্তুবিলাক কেতিয়াবা ষ্ট'ৰ কৰা হয় আমাৰ এই গোটেই ড্ৰাগছ নেটৱৰ্কিঙত এটা বৰ ইণ্টাৰেষ্টিং বস্তু যেনেকৈ আমি ডিচিপি ক্ৰাইম থাকোঁতে আমি ক্ৰাইম ব্ৰাঞ্চৰ টীমে গম পাইছিলোঁ সেইটো হৈছিল যে কিছুমান ড্ৰাগছ বেক ট্ৰেক কৰে অৰ্থাৎ ষ্ট'ৰেজটো গুৱাহাটীত নহয় গুৱাহাটীৰ বাহিৰত হ'ব বৰপেটা বা মুকালমুৱা এনেকুৱা অঞ্চলত কেতিয়াবা ষ্ট'ৰ কৰে তাৰ পৰা আকৌ বেক ট্ৰেক কৰি গুৱাহাটীত সোমায় তো পোনে গুৱাহাটীত তেওঁলোকে ষ্ট'ৰ নকৰে পোনে গুৱাহাটীত ষ্ট'ৰ তেনেকৈ নকৰে তেওঁলোকে চেঞ্জ কৰি থাকে পৰিৱৰ্তন কৰি থাকে কেতিয়াবা তাতে থ'ব কেতিয়াবা গুৱাহাটীত থ'ব কেতিয়াবা তেনেকৈ পৰিৱৰ্তন কৰি থাকে তো আজিৰ তাৰিখত আমাৰ আৰক্ষীৰ সেইটোৱে আমাৰ প্ৰচেষ্টা যে সেই ষ্ট'ৰ হাউচবিলাক বা যিসকল মানুহে সৰবৰাহকাৰীয়ে যিবিলাকে এইবিলাকক ষ্ট'ৰ কৰি ৰাখি আছে তেওঁলোকৰ বিৰুদ্ধে আমাৰ অভিযান চলিব আৰু থাৰ্ডলি হ'ল পেডলাৰ্ছ যিসকলে এই ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্কটোত চলাই আছে লোকেল ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্ক যিবিলাক থাকে তেওঁলোকৰ বিৰুদ্ধে এই অভিযানটো চলি আছে এতিয়ালৈকে আপোনালোকে যথেষ্ট সংখ্যক লোকক গ্ৰেপ্তাৰ কৰা আমি দেখিছোঁ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু যথেষ্ট পৰিমাণৰ ড্ৰাগছো জব্দ কৰিবলৈ সক্ষম হৈছে ঠাই বিশেষে মাৰণাস্ত্ৰ ওলাইছে আপোনাৰ গৃহ জিলাত বা আপোনাৰ যিখন কাষতে থকা আন এখন জিলা নগাঁও আপুনি মন কৰিছে নিশ্চয় যে তাত সাংঘাতিক ধৰণে ড্ৰাগছ আসক্তৰ এটা সংখ্যা বৃদ্ধি পাইছে ভয়াৱহভাৱে তাত ড্ৰাগছ কনজিউম হয় গতিকে এই কথাখিনি আমি বিভিন্ন সূত্ৰৰ পৰা গম পাইছোঁ আপুনিও নিজে নিশ্চয় এই বিষয়টো মন কৰিছে হোজাই নগাঁও সামগ্ৰিকভাৱে গোটেই অঞ্চলটো হোজাই জিলাত আৰক্ষী অধীক্ষক হিচাপে জইন কৰাৰ পিছত আমাৰ ডিজিপি ছাৰৰ নিৰ্দেশ মৰ্মে আমাৰ তাতেও ড্ৰাগছৰ অভিযান চলি আছে ইতিমধ্যে মোৰ জইন কৰাৰ পিছত 6টামান গোচৰ ৰুজু হৈছে তাতে ড্ৰাগছৰ বিৰুদ্ধে আৰু অভিযান তাতে চলি আছে আৰু
সম্ভৱত একে প্ৰকাৰে একে ৰণনীতি নগাঁও জিলাতো আৰক্ষীয়ে ব্যৱহাৰ কৰি আছে কাৰণ আমাৰ নো টলাৰেন্স যিটো পলিচি আৰক্ষীৰ পলিচি সেইটো এতিয়া গোটেই অসমত চলিব তো তেনেকৈ আমাৰ যিটো অপাৰেশ্যন ড্ৰাগছৰ বিৰুদ্ধে সেইটো আমি ইতিমধ্যে চলাই থাকিম আৰু য'ত যি খবৰ আহে যিমানখিনি আমি জানিব পাৰোঁ তাৰ বিৰুদ্ধে আমাৰ পদক্ষেপ চলি থাকিব নিশ্চয় মই আৰু আপোনাৰ সৈতে কথা পাতিম আমি পল্লৱ তামুলীৰ সৈতে সংযোগ স্থাপন কৰিবলৈ অনুৰোধ জনাম আৰু লগতে আমি কেইটামান তথ্য গ্ৰাফিক্সত আমি অকণমান দেখুৱাই ল'বলৈ আমি বিচাৰিছোঁ এই মুহূৰ্তত কাৰণ আপোনালোকে গম পায় যে এই মুহূৰ্তত যি হাৰত ড্ৰাগছ জব্দ হৈছে যি হাৰত চলিছে অভিযান আকৌ কৈছোঁ যে পূৰ্বে কেনেধৰণে অভিযান চলিছিল আৰু এই ক্ষেত্ৰত ক'ত অসুবিধাৰ সৃষ্টি হৈছিল কিয় চলাব পৰা নাছিল সেই বিষয়খিনি বেলেগ কিন্তু আজিৰ তাৰিখত মই যদিহে সম্ভৱ হয় ফুল স্ক্ৰীণত আমি কৰিডৰটো দেখুৱাবলৈ চেষ্টা কৰিম আমি নিষিদ্ধ ড্ৰাগছৰ যিটো কৰিডৰ এই কৰিডৰটোৰ সন্দৰ্ভত অকণমান আমাৰ লোকসকলক আমি দৰ্শকসকলক জনাবলৈ আমি চেষ্টা কৰিম কেইবাটাও পথেৰে অসমলৈ যিহেতু নিষিদ্ধ ড্ৰাগছ সৰবৰাহ হয় ম্যানমাৰৰ পৰা মৰে হৈ মণিপুৰত সোমাই ড্ৰাগছ মণিপুৰৰ পৰা ডিমাপুৰৰ মাজেৰে কাৰ্বি আংলঙলৈ সৰবৰাহ হয় আৰু লগতে কাৰ্বি আংলঙৰ পৰা হোজাই নগাঁও হৈ গুৱাহাটীলৈ আহে আৰু যিহেতু বৰুণ প্ৰকাশই ইতিমধ্যে কৈছে যে কেতিয়াবা তেওঁলোকে পোনে পোনে গুৱাহাটীলৈ নানি বেলেগ ঠাইতো তেওঁলোকে ষ্ট'ৰ কৰে ইম্ফলৰ পৰা কহিমা হৈ গোলাঘাটলৈও সৰবৰাহ হয় আৰু কহিমাৰ পৰা ৱাখা হৈ মেৰাপানীলৈ ড্ৰাগছৰ সৰবৰাহ হয় আন এটা পথেদি মোককচাং হৈ কেতিয়াবা হালুৱাটিং পৰ্যন্ত যায় আৰু শিৱসাগৰ ইত্যাদি অঞ্চললৈ সেই ড্ৰাগছ সৰবৰাহ হয় কাৰ্বি আংলঙৰ মাজেৰে প্ৰায় 40ৰ পৰা 45% ড্ৰাগছৰ সৰবৰাহ হয় বাকী 55% ড্ৰাগছৰ সৰবৰাহ মণিপুৰ শিলচৰৰ মাজেৰে হয় বুলি ইতিমধ্যে গম পোৱা গৈছে সম্প্ৰতি বৰাক উপত্যকা এই নিষিদ্ধ ড্ৰাগছৰ এক ব্যস্ত কৰিডৰ হৈ পৰিছে মণিপুৰৰ পৰা কাছাৰ হৈ মধ্য অসম মেঘালয়লৈ ড্ৰাগছৰ সৰবৰাহ হয় মণিপুৰৰ পৰা মিজোৰামৰ চাম্ফাই হৈ বাংলাদেশলৈ যায় ড্ৰাগছ আৰু বাংলাদেশত ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱা বছৰ প্ৰায় 200ৰো অধিক ড্ৰাগছ পেডলাৰক তেওঁলোকে এনকাউণ্টাৰত তেওঁলোকে ইতিমধ্যে হত্যা কৰিছে এই কথাখিনি আপোনালোকে গম পাইছে বোধ হয় আৰু লগতে এই কথাও ঠিক যে ম্যানমাৰৰ বহু এলেকাত এই নিষিদ্ধ ড্ৰাগছ প্ৰস্তুত হয় মণিপুৰত ড্ৰাগছৰ ব্যৱসায়ত প্ৰভাৱশালী ব্যক্তি জড়িত হোৱাৰ তথ্য আছে আৰু এই গোটেই বিষয়টো আমি আপোনালোকক জনাব খুজিছোঁ যে মণিপুৰৰ পৰাই সামগ্ৰিকভাৱে উত্তৰ পূব আৰু অসমৰ এই বজাৰখন নিয়ন্ত্ৰণ হয় আৰু আমি লগতে এই কথাও ক'ব লাগিব যে ড্ৰাগছৰ বেহাত মণিপুৰৰ কেইবাটাও উগ্ৰপন্থী সংগঠনে সহায় সহযোগিতা আগবঢ়োৱাৰ তথ্য আছে অৰুণাচলত NSCNA বিশেষকৈ টিৰাপ আৰু চাংলাং এই জিলাকেইখনত ড্ৰাগছৰ যিসকল ব্যৱসায়ত জড়িত হৈছে বা তেওঁলোকে এই খেতি কৰে সেই লোকসকলৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে NSCNA তেওঁলোকৰ সহায় সহযোগিতা আগবঢ়োৱাৰ তথ্য আছে মণিপুৰৰ থৌবালত অবৈধ ড্ৰাগছ প্ৰস্তুত কৰাৰ সংসাধন কেন্দ্ৰ পৰ্যন্ত উৎখাত হৈছে আৰু তাৰ মাজতো তেওঁলোকে গোপনে চোৰাংকৈ এই প্ৰক্ৰিয়াটো অব্যাহত ৰাখিছে ম্যানমাৰৰ পৰা ইয়াবা নামৰ এবিধ বিশেষভাৱে ড্ৰাগ বা টেবলেট প্ৰস্তুত কৰা হয় আৰু বহুলভাৱে প্ৰচলিত ইয়াবা এই কথাখিনি আপোনালোকে জানে তাৰ সমান্তৰালকৈ ব্ৰাউন চুগাৰ কোকেইন হেৰইন ইত্যাদি আছেই গতিকে এই বিষয়টো সন্দৰ্ভত আমি কথা পাতিব লাগিব আৰু আমি কৈছোঁৱেই যে গুৱাহাটীত অভিযান চলিছে বিভিন্ন স্থানত অভিযান চলিছে মই এই মুহূৰ্তত আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত থকা মজিবুৰ ৰহমান লস্কৰ মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ আপুনি এগৰাকী ড্ৰাগছ আসক্ত আছিল আপুনি প্ৰায় কৈশোৰৰ পৰাই আপুনি সৰুৰে পৰাই ড্ৰাগছ লৈছিল 12-14 বছৰ আৰু আপুনি মই আগতেও আপোনাক পাইছোঁ আপুনি কৈছে যে আপুনি যি পৰ্যায়লৈ আচলতে আমি যাব নালাগে তেনে পৰ্যায়লৈ আপুনি গৈছে গতিকে এই ড্ৰাগছে এখন সমাজক পুঙা কৰাই নহয় ব্যক্তি হিচাপে আপোনাক আপোনাৰ পৰিয়ালটো আপোনাৰ কাৰণে লগতে আমি পিছত জানো যে আমি গম পাওঁ লাহে লাহে যে আমাৰ সমাজখন বা আপোনাক দেখি আন 10জন এনেধৰণে এটা পৰ্যায়লৈ গুচি যায় গতিকে এই আজিৰ তাৰিখত আপোনালোকে সেই সময়ত সেৱন কৰি থাকোঁতে বা আপুনি এগৰাকী সংস্কাৰক হিচাপে আজি আপুনি পুনৰ সংস্থাপন কেন্দ্ৰ চলাই আছে গতিকে আপুনি আজিৰ তাৰিখত কি দেখিছে ভয়াৱহতা বৃদ্ধি পাইছে পূৰ্বতকৈ নিশ্চয় কি হাৰত দেখিছে আপোনাৰ চকুৰ আগত মই যদি ক'ব যাওঁ মই যেতিয়া 12-14 বছৰৰ মোৰ বয়স আছিল প্ৰথম আৰম্ভ হৈছিলে অলমষ্ট 12-14 বছৰ মানে মই ড্ৰাগছৰ কবলতে আছিলোঁ 25-26 ইয়াৰ্ছলৈকে মই তাৰে সেই মেৰাজালত মেৰ খাই আছিলোঁ ড্ৰাগছৰ প্ৰায় 10 বছৰমান তাতকৈ বেছি হ'ব মোৰ দেন 12 ইয়াৰ্ছ তাৰপিছত ইন বিটুইন বহুত চেষ্টা কৰিলোঁ তেতিয়া ইমান ৰিহেবিলিটেশ্যন চেণ্টাৰো ইমান নাছিলে তাৰ বিষয়ে একো নলেজ নাছিলে ট্ৰিটমেণ্ট আছে এইবিলাক একো নাজানিছিলোঁ আৰু ড্ৰাগৰ ডিপেণ্ডেঞ্চিটো ইমান বেছি বেয়া আছিলে যে ইচ্ছা থাকিলেও সেইটো বন্ধ কৰিব নোৱাৰিছিলোঁ চ' সেই চেষ্টা থাকে ক'ৰবাত এদিন দুদিন বন্ধ কৰোঁ আকৌ আৰম্ভ হৈ যায় সেই কৰি বহুত দিন গ'ল লাষ্টত ওপৰৱালাৰ কৃপাত আৰু ৰিহেব এখনৰ সহায়ত তাৰে পৰা ওলাই আহিব পাৰিলোঁ ওলাই আহি পেলাই চিন্তা কৰিলোঁ যে লাইফত যিখিনি সময় লাইফটো বনাব লাগে সেই সময়খিনিতো মই ধ্বংসই কৰি পেলালোঁ
মোৰ থ্ৰুৱেদি আৰু 2-4টা ল'ৰাও এই ড্ৰাগছৰ কবলত পৰি গ'ল মই তেওঁলোকৰ পৰা নিজৰ শ্বটটো ফ্ৰী ওলাবলৈ কিছুমান সৰু সৰু ল'ৰাবিলাকক শিকাব ধৰিলোঁ যাতে তেওঁলোকৰ পইচাৰে মই খাই থাকিব পাৰোঁ সো সেই বস্তুখিনি কৰাৰ ফলত আপোনাক টকা দৰকাৰ হৈছিল ঘৰৰ পৰা আপুনি টকা ল'ব পৰা নাছিল চাওক মোৰ ঘৰৰ মানুহে ঘৰত 2জন মেম্বাৰ আছিলে যিসকলে গভৰ্ণমেণ্ট জব কৰিছিলে বাট মোৰ লাহে লাহে ড্ৰাগছৰ কোৱান্টিটি ইমান বাঢ়ি গ'ল ফিজিকেল আমাৰ বডিয়ে হজম কৰা কেপাচিটিখিনি ইমান বাঢ়ি গ'ল যে কোৱান্টিটি বহুত হাই ড'জ এটা লগা হ'ল এভৰিডে আৰু সেই কোৱান্টিটি ড্ৰাগছৰ পইচা মোৰ ঘৰৰ মানুহে এফৰ্ড কৰিব নোৱাৰা হ'ল কিন্তু মোৰ বুলি নহয় কোনো এখন ঘৰৰ মানুহেও ড্ৰাগছৰ পইচা এফৰ্ড কৰিব নোৱাৰে কাৰণ এণ্টায়াৰ ফেমিলিৰ যিখিনি ইনকাম হয় তাৰ 5 গুণমান বেছি মোৰ মাহতে লাগে সো এইটো ফেমিলি এটা কেতিয়াও এফৰ্ড কৰিব নোৱাৰে তাৰপিছত আপুনি নিজে এগৰাকী ড্ৰাগ পেডেলাৰ হ'ল মই পেডলিঙো কৰিলোঁ বহুত বেলেগ বেলেগ ৰাস্তাৰে নতুন নতুন ৰাস্তা যেনেকুৱা পেছাৰে অলপ আগতে কৈছিলে যে কিছুমান ৰাস্তা তেওঁলোকে বন্ধ কৰিলে বেলেগ ৰাস্তা নতুনকৈ খুলি লয় সো এডিক্টবিলাকেও সেনেকুৱাই কৰে ক'ৰবাত এটা ৰাস্তাৰে আজি হোৱা নাই বেলেগ এটা ৰাস্তা এপ্লাই কৰে বাট লাগিবই বস্তুটো তাৰ সো সেনেকুৱা কৰি এটা সময় ফিল যেতিয়া মই ড্ৰাগটো বন্ধ কৰিলোঁ কৰাৰ ফলত মোৰ এনেকুৱা গিল্টি ফিল এটা আহিলে যে জীৱনততো বহুত বেয়া কামে কৰিলোঁ সো ওপৰততো এদিন যাবই লাগিব নাজানো তাতে কি লৈ পেলাই যাম হাতত কি লৈ পেলাই যাম সো সেই গিল্টি ফিলটো অহাৰ কাৰণে মই ভাবিলোঁ নাই এই জীৱনটো ড্ৰাগে নষ্ট কৰিলে আৰু মইতো শেষ হ'লোৱে সো মই মোক বাকী জীৱনখিনি এনেকুৱা এটা কামত লগাওঁ যে মই বাকী আহি থকা প্ৰজন্মটোক মই যিখিনি পাৰোঁ এইখিনিয়ে পাৰোঁ মই সেই প্ৰজন্মটোক এটলিষ্ট ড্ৰাগছৰ পৰা বাচাই ৰাখিবলৈ যদি কিবা এটা কৰিব পাৰোঁ সেনেকুৱা কাম কিবা এটা কৰি যাম জীয়াই থাকিবলৈ কিমান বছৰ আগত আপুনি আজিৰ পৰা যদি মই হিচাপ কৰিবলৈ কওঁ আপুনি কিমান বছৰ আগত আপুনি ড্ৰাগছৰ মই 2002 ত বাদ দিছোঁ লাষ্ট মোৰ ড্ৰাগ আছিলে 2002 29th of June লাষ্ট ড'জ লৈ পেলাই আহি মই ৰিহেবত সোমাই গৈছিলোঁ তাৰ পিছৰ পৰা মই আৰু পিছফালে ঘূৰি চাব লগা ইনফেক্ট মই নট অনলি ড্ৰাগ কোনো ধৰণৰ এলকহল বা আদাৰ চিগাৰেট চাদা সেইবিলাক বস্তু টাচ নকৰোঁ কমপ্লিট এবষ্টিনেঞ্চ যিটো কয় সেইটো এদিনকৈ পাৰ কৰি গৈ আছোঁ সো এতিয়া আপোনাৰ আৰম্ভণিটো মোৰ হাইলাকান্দিতে হৈছিলে তাৰপিছত শিলচৰ তাৰপিছত গুৱাহাটী সো আপোনাৰ প্ৰশ্ন আছিলে যে তেতিয়া ড্ৰাগছৰ আৰু এতিয়া ড্ৰাগছৰ কিমান বাঢ়িছে আপোনাৰ প্ৰথম প্ৰশ্নটো সেইটো আছিলে তাৰ আনচাৰটো আছিলে এইটো যে আমি প্ৰথম যেতিয়া আমি আৰম্ভ কৰিছিলোঁ মোৰ মনত আছে আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টত অনলি আমি 4টা ল'ৰা আছিলোঁ মই জানাত 4টা ল'ৰা আমি আছিলোঁ যিসকলে আমি হেৰইন ইউজ কৰোঁ আৰু ডেট টাইম আমি প্ৰাউড ফিল কৰোঁ আমি হেৰইন ইউজ কৰোঁ বেলেগে দেখাই পোৱা নাই আমি এইটো খাব পাইছোঁ খাব পাৰি আছোঁ প্ৰাউড ফিল কৰিছিলোঁ সেইটো লৈ পেলাই সো এতিয়া হাইলাকান্দিৰ পৰিস্থিতি যদি গুৱাহাটীৰখিনি মই পিছত আহিম এতিয়া যদি কম্পেয়াৰ কৰোঁ যে আজি অভাৰড'জ হৈ এজন তাত ঢুকাইছে হয় আজি এতিয়া যদি আজিৰ ডেটত যদি হাইলাকান্দিৰ লগত কম্পেয়াৰ কৰোঁ সেইখিনি সময় কিমান গুণ বেছি হ'ব মই আপোনাক হয়তো শব্দৰে ক'ব নোৱাৰিম বহুত বেছি হাইলাকান্দিৰ পৰিস্থিতি লাষ্ট ফিউ ডেজ বেক মোৰ ফ্ৰেণ্ড এটাই ফোন কৰিছে তাৰে কোনোবা কাজিন এটা 13 বছৰীয়া ল'ৰা সি টিউশ্যনৰ নামত ওলাই যায় বা টিউশ্যন বেগ লৈ পেলাই টিউশ্যনৰ ওচৰৰ ঘৰত কোনোবাই টিউশ্যন পঢ়ায় তাতে যায় কৰোণা চলি আছে তথাপিও সি নপঢ়িলে নহয় বুলি কৈ পেলাই যায় কিন্তু সি মোক ক'লে ইয়াক কি কৰা যায় 13 বছৰ বয়স সি যায় এনেকুৱা টিউশ্যন কৰিম বুলি যাই পেলাই আমাৰ তাতে 2-3টামান অলপ বেলেগ মেণ্টেলিটিৰ ল'ৰা আছে হোমোছেক্সুৱেল হয় সিহঁতৰ ওচৰত যায় সিহঁতৰ পৰা পইচা লয় 100 টকা বিনিময়ত সি হেৰি কৰে আৰু সেই পইচাৰে আহি পেলাই সেই ড্ৰাগছ খায় সো এইটোৰ পৰা দুটা বস্তু হৈ আছে এটাতো তাৰ এডিকশ্যনটো বাঢ়ি গৈ আছে এইটো প্ৰগ্ৰেছিভ ডিজিজ এটা হয় প্ৰগ্ৰেছ হৈ গৈ আছে আনটো এংগলত তাৰ হেপাটাইটিছ চি HIV এইবিলাক ৰিস্ক ফেক্টৰ আহি আছে STD বিলাক অহাৰ চান্স পুৰা খোলা আছে ৰাস্তাটো বুজি পাইছোঁ সো সেইটো এটা বাকী যদি গুৱাহাটী বা এণ্টায়াৰ নৰ্থ ইষ্টৰ কথা মই ক'ব যাওঁ এটা সময় আছিলে অৰুণাচলে হওক মিজোৰামে হওক নাগালেণ্ড মেঘালয় এইবিলাকত আমি গুৱাহাটীৰ ৰিহেবখিনি ইমান বেছি আমি কেছ পোৱা নাছিলোঁ তাৰে ক্লাইণ্ট আমি পোৱা নাছিলোঁ কিন্তু এতিয়া আমি মানে যদি আমাৰ কেপাচিটি 30 বেড হয় তাৰে 50% ক'ৰবাত অৰুণাচলৰ সেনেকুৱা ধৰণৰ গুৱাহাটীতো ক'বই নালাগে গুৱাহাটীতো আছে
সেনেকুৱা পৰিস্থিতি ভয়াৱহ পৰিস্থিতি এটাৰ মুখলৈ আমি গৈ আছোঁ আৰু এই মুহূৰ্তত আমি যিহেতু সংযুক্ত হৈছোঁ পল্লৱ তামুলীৰ সৈতে আৰু গুৱাহাটী চেণ্ট্ৰেলৰ ADCP পল্লৱ তামুলী আমাৰ সৈতে সংযুক্ত হৈছে আজি কেইবাটাও অভিযান তেওঁলোকৰ নেতৃত্বত হৈ আছে এই বিগত দিনকেইটাতো হৈ আছে পল্লৱ তামুলী আপোনাক স্বাগতম জনাইছোঁ আৰু আজিৰ তাৰিখত সামগ্ৰিকভাৱে আপোনালোকৰ হাতত যিহেতু বহু তথ্য আছে আজিৰ তাৰিখলৈ কিমান গোচৰ আপোনালোকে গুৱাহাটীত আপোনালোকে ৰুজু কৰিলে আৰু কেনেধৰণে চলি আছে অভিযান ধন্যবাদ বাইদুং ডাঙৰীয়া একচুৱেলি আমাৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান মহোদয়ৰ নিৰ্দেশত আৰু আমাৰ কমিশনাৰ অফ পুলিচ মহোদয়ৰ প্ৰত্যক্ষ তত্বাৱধানত আমি বিগত কিছুদিন ধৰি আমি ড্ৰাগছৰ বিৰুদ্ধে আমি আমাৰ অভিযানসমূহ চলাই আছোঁ আৰু আপুনি যদি যোৱা এসপ্তাহমানৰ যদি আপুনি পৰিসংখ্যা হিচাপে চাবলৈ যায় তেনেহ'লে আমি ইতিমধ্যে আজিৰ দিনটোলৈকে 14টা আমি সফল অভিযান চলাইছোঁ আমি অভিযান বহুত চলি আছে কিন্তু তাৰ মাজত আমাৰ 14টা সফল অভিযান চলিছে আৰু আমি যথেষ্ট সংখ্যক কেইবাগৰাকীও ড্ৰাগছ সৰবৰাহকাৰী আমি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু সন্দেহজনক নাৰ্কটিক ছাবষ্টেঞ্চো আমি বহু পৰিমাণে জব্দ কৰিছোঁ আৰু ড্ৰাগছ সেৱনৰ লগত জড়িত বিভিন্ন সামগ্ৰী যেনে চিৰিঞ্জ আৰু বিভিন্ন বেলেগ ধৰণৰ সামগ্ৰী আমি ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ এই অভিযানসমূহ আমাৰ চলি আছে আমাৰ CP মহোদয় কমিশনাৰ পুলিচ মহোদয়ৰ প্ৰত্যক্ষ তত্বাৱধানত আমাৰ এইখিনি চলি আছে আমাৰ বিশেষকৈ আমাৰ মধ্য আৰক্ষী জিলাত আৰু এইটো চলি থাকিব গতিকে আজিৰ তাৰিখত আমি মন কৰিছোঁ যে আপোনালোকে একে সময়তে অভিযান যিধৰণে চলাই আছে যিসকল লোক আসক্ত যিসকল কিশোৰী বা যুৱক যুৱতীয়ে বেছিভাগ আচলতে এই জালত ভৰি দিয়ে গতিকে তেওঁলোকৰ পুনৰ সংস্থাপনৰ বিষয়টো নিশ্চয় আপোনালোকৰ কাৰণে যথেষ্ট চিন্তাজনক আৰু সেই বিষয়টোতো আপোনালোকে সমানে আগবাঢ়িব লাগিব একে সময়তে আমি কওঁ যে ইয়াত সাধাৰণভাৱে কোনোবাই কনজিউম কৰে বা ড্ৰাগছ আসক্ত কিন্তু একে সময়তে আন একাংশ অপৰাধপ্ৰৱণ মনোভাৱ থকা একাংশ লোকেও কিন্তু সেৱন কৰে যিসকলক ব্যৱহাৰ কৰে বিভিন্ন অপৰাধী চক্ৰই গতিকে এই কথাখিনি সমানে আপোনালোকে চিন্তা কৰিব লাগিব আৰু দুটা ভাগত কথাখিনি পাতিব লাগিব এই বিষয়টো কেনেধৰণে আগবাঢ়িছে হয় হয় চাওক আপোনালোকে আমি যেতিয়া ড্ৰাগছ ধৰা হয় আপোনালোকে এটা বস্তু দেখিব যে সদায় কিছুমান ড্ৰাগছ খালী কণ্টেইনাৰ ধৰা হয় খালী কণ্টেইনাৰ বহুত পোৱা যায় যেতিয়া খালী কণ্টেইনাৰ থাকে তাৰমানে তেওঁ এজন ড্ৰাগছ সৰবৰাহকাৰী তেওঁ পেডলাৰ হয় আৰু কেতিয়াবা কি হয় অকল কিছু লোকৰ হাতত আমি কিছুমান যেতিয়া তেওঁক বডি চাৰ্জ কৰা হয় বা তেওঁ হাউচ চাৰ্জ কৰা হয় আমি কণ্টেইনাৰ পাওঁ য'ত ভৰ্তি কণ্টেইনাৰ তাৰমানে তেওঁ ড্ৰাগছ সেৱনকাৰী গতিকে NDPS এক্টতো এটা প্ৰভিজন আছে যিসকল ড্ৰাগছ অকল সেৱনকাৰী তেওঁলোকক কাউন্সেলিং কৰি ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে তালৈ পঠোৱাৰ নিশ্চয় ব্যৱস্থা আছে সেইখিনি আছে কিন্তু যিসকল পেডলাৰ যিসকল সৰবৰাহকাৰী তেওঁলোকৰ বিৰুদ্ধে আমি আমাৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান মহোদয়ৰ প্ৰত্যক্ষ নিৰ্দেশনা আছে আৰু আমাৰ CP মহোদয়ৰ আমাৰ প্ৰত্যক্ষ নিৰ্দেশনা আছে আমি যিসকল সৰবৰাহকাৰী তেওঁলোকৰ বিৰুদ্ধে আমি আৰক্ষী সদায় সস্তাম আৰু আমাৰ অভিযানসমূহ আমি যথেষ্ট এগ্ৰেছিভলি আমি চলাই যাম আগন্তুক দিনবিলাকতো আমি চলাই যাম ৰাইজৰ সহযোগিতা আপোনালোকে পাইছেনে কাৰণ ৰাইজৰ অংশীদাৰিত্ব অবিহনে এনেধৰণৰ অভিযানসমূহ বৃহৎ পৰিসৰত আপোনালোকে সফল কৰি তুলিব নোৱাৰিব ৰাইজৰ ফালৰ পৰা সহযোগিতা পাইছে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ পৰা সহযোগিতা পাইছে অভিভাৱকৰ পৰা সহযোগিতা পাইছে হয় হয় নিশ্চয় তাৰমানে একচুৱেলি কি হয় আপোনাৰ আমাৰ এই অভিযানসমূহ যিসমূহ চলি আছে সেই আমাৰ বিশেষকৈ আমাৰ নিজৰ অঞ্চলসমূহ DGP মহোদয়ৰ যিটো নিৰ্দেশ আছিলে যি নিজৰ অঞ্চলসমূহ মানে যিসকল ৰেছপনচিবিলিটি এৰিয়াবিলাকত আমি প্ৰত্যেকখন থানা এলেকাত নিৰীক্ষণকাৰী গোট গঠন কৰি দিয়া হৈছে OC সকল কামত লাগি গৈছে ACP সকল কামত লাগি গৈছে আমি নিজে লাগি গৈছোঁ DCP মহোদয় গোটেই সকলো মানুহ আমি লাগি গৈছোঁ আৰু আজিকালি কি হৈছে ড্ৰাগছ সৰবৰাহকাৰী তেওঁলোকৰ মডাছ অপাৰেণ্ডিটো অলপ চেঞ্জ হৈছে তেওঁলোক মোবাইল হৈ গৈছে তাৰমানে তেওঁলোকে অন্ডাৰ থাকে গতিকে আমাৰো যিসকল নিৰীক্ষণকাৰী গোট আছে বা আমাৰো যিখিনি আমাৰ ড্ৰাগছ ধৰাৰ যিটো কৌশল সেই কৌশলসমূহ আমি সলনি কৰি থাকিব লগা হৈছে মাজে মাজে গতিকে আমাৰ দুই ধৰণৰ চলি আছে আমি কেতিয়াবা হাউচ চাৰ্জ কৰোঁ স্পেচিফিক ইনপুটৰ ওপৰত বা কেতিয়াবা আমি ধৰক অন্ডাৰ ৰান মানে মোবাইল আমি তেওঁলোকক ফ'ল' কৰিব পাৰ্চিউ কৰি আমি কৰা হয় এনেকৈ বিভিন্ন আমাৰ তথ্য যোগানকাৰী আছে তথ্য যোগানকাৰী দিয়ে কিন্তু সেই চ'ৰ্চসকলৰ মাজতো কিছুমান কথা থাকে যে বিভিন্ন চ'ৰ্চ তেওঁলোকৰ নিজৰ ৰাইভেলিৰ কাৰণেও কিছুমান আহে গতিকে চ'ৰ্চসকলকো নিৰীক্ষণত ৰাখিব লগা হয় গতিকে সেই গোটেই বস্তুখিনি চালি জাৰি চাই আমাৰ অভিযানসমূহ চলাই থকা হৈছে আমাৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান মহোদয়ৰ নিৰ্দেশত আৰু আমাৰ CP মহোদয়ে প্ৰত্যক্ষভাৱে এইখিনি চাই আছে মই আপোনাৰ কাষলৈ আকৌ আহিম আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক পল্লৱ তামুলী মই বৰুণ প্ৰকাশটো আপোনাৰ কাষলৈ আহিছোঁ আমি মন কৰিছোঁ এই যিটো তেওঁলোকৰ নেটৱৰ্ক আজিৰ তাৰিখত যিটো নেটৱৰ্কৰ জৰিয়তে তেওঁলোকে ড্ৰাগছ সৰবৰাহ কৰি থাকে আমি মন কৰিছোঁ যে কাৰ্বি আংলং এটা সময়ত যথেষ্ট গুৰুত্বপূৰ্ণ আছিল কাৰ্বি আংলং বিশেষকৈ আমি ক'ব লাগিব যে বোকাজানত মোৰ মনত আছে তেওঁলোকে বহু বৃহৎ পৰিসৰত
তেওঁলোকে ড্ৰাগছ জব্দ কৰিছিল কাৰ্বি আংলং আৰক্ষীক এই নিৰ্বাচনৰ প্ৰাকখনত ধাৰাবাহিকভাৱে যোৱা বছৰটো অভিযান চলিছিল আৰু এক প্ৰকাৰ কুঙা কৰি দিয়া হৈছিল এতিয়া কথা হ'ল যে তেওঁলোকে বৰাক উপত্যকাৰ পথটো তেওঁলোকে যথেষ্ট এই মুহূৰ্তত গুৰুত্ব সহকাৰে লৈছে বৰাক উপত্যকাৰ মাজেদি আজি আমি তেখেতে যিটো ক'লে হাইলাকান্দিৰ কথা তেখেতৰ গৃহ জিলা কিন্তু হাইলাকান্দিত আজি এগৰাকী অভাৰড'জত এগৰাকী মৃত্যু হৈছে গতিকে কি পৰিসৰত বৃদ্ধি পাইছে আমি পৰিয়ালৰ লোকসকলকো সমানেই কাউন্সেলিং কৰিব লাগিব আৰু যিজন আসক্ত সাধাৰণ আসক্ত তেওঁকো কাউন্সেলিং কৰাৰ প্ৰয়োজনীয়তা আছে তাৰ লগে লগে আমি চাব লাগিব যিসকল অপৰাধপ্ৰৱণ মানসিকতাৰে ড্ৰাগছ লয় সেইসকলকো আমি চিনাক্ত কৰিব লাগিব যাতে অপৰাধৰ পৰিসংখ্যা আমি ৰোধ কৰিব পাৰোঁ কেইবাটাও দিশ ইয়াত জড়িত হৈ থাকে সামগ্ৰিকভাৱে এই বৰাক উপত্যকাৰ পথছোৱাত এতিয়া নিশ্চয় আপোনালোকৰ ভিজিল বাঢ়িছে আপোনালোকৰ ব্যস্ততা বাঢ়িছে বা আন যিসমূহ সম্ভাৱ্য পথ আছে যিসমূহত এই কামবোৰ চেগা চুৰুকাকৈ চলি আছে গোটেইখিনিত আপোনালোকে বাধা প্ৰদান কৰিবলৈ আজিৰ তাৰিখত সক্ষম হৈছেনে মই প্ৰথমতে আপোনাক কৈছিলোঁ যে তেওঁলোকৰ যিটো নেটৱৰ্ক তেওঁলোকে যিবিলাক পথ ব্যৱহাৰ কৰে সেইটো তেওঁলোকৰ চেঞ্জ হৈ থাকে পৰিৱৰ্তন হৈ থাকে যেতিয়া কাৰ্বি আংলঙত প্ৰেছাৰ পৰিব তেতিয়া বৰাকলৈ যাব যেতিয়া বৰাকত যাব তেতিয়া বেলেগ ৰুট তেওঁলোকে বিচাৰি উলিয়াব আজিৰ তাৰিখত অসমত অকল বৰাক বুলি নহয় বিভিন্ন অঞ্চলত যিবিলাক অঞ্চলত এতিয়া আমাৰ যিটো এতিয়া আমাৰ ডাইৰেক্ট ডিজিপি ছাৰৰ তত্বাৱধানত যিটো অপাৰেশ্যন আমাৰ চলি আছে সেই অপাৰেশ্যন মতে যিটো এণ্ট্ৰি ৰুটছ আছে গোটেইকেইটা এণ্ট্ৰি ৰুটছতে এতিয়া আমাৰ আৰক্ষীৰ ফালৰ পৰা অভিযান আৰম্ভ হৈ গৈছে আৰু কিছু সংখ্যক সফলতা আমি অৰ্জন কৰিছোঁ এইটো এতিয়া বাকী থাকিল যিটো অভিযান সেইটো অব্যাহত থাকিব আৰু আগলৈ আগন্তুক কাললৈও আমি আশা কৰিছোঁ যে অসম আৰক্ষীয়ে এই সন্দৰ্ভত আৰু সফলতা লাভ কৰিব পাৰিব এতিয়া কথা হ'ল যে আপোনালোকে লগতে এটা বস্তু নিশ্চয় মন কৰিছে যে আমি এই গোটেই বিষয়বোৰ চাওঁতে কেইটামান কথা ব্যক্তিগতভাৱে যদি আমি মন কৰাৰ বিষয়ৰ ওপৰত হয় সৰু সুৰা পৰামৰ্শ নিশ্চয় আপোনালোকে গ্ৰহণ কৰিব বা গ্ৰহণ কৰিও আহিছে ৰাইজৰ হওক সাধাৰণভাৱে আমি আজি কেইবাগৰাকীও এনেধৰণৰ ব্যক্তিৰ সৈতে কথা বতৰা হৈছোঁ যে এই বিষয়টো কেনেধৰণে ইয়াৰ পৰা নিৰাময় পাব পাৰি কাৰণ আমি এটা কথা চাব লাগিব আৰক্ষীৰ ফালৰ পৰা যিখন FIR আমি এজাহাৰ ইত্যাদি যিসমূহ দাখিল কৰা হ'ব ড্ৰাগছ পেডেলাৰ ধৰাৰ পিছত বা সৰবৰাহকাৰী ধৰাৰ পিছত এইখন যথেষ্ট কিন্তু ষ্ট্ৰং হ'ব লাগিব আমি যিটো ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যদিও বা আমি আইনৰ ছাত্ৰ নহয় কিন্তু আইনৰ বিষয়টো সন্দৰ্ভত যিমান দূৰ অৱগত প্ৰথম কথা দ্বিতীয় কথাটো হ'ল তেওঁলোকে যাতে ওলাই আহিব নোৱাৰে এইটো সাংঘাতিক ধৰণৰ আৰক্ষীয়ে যথেষ্ট কষ্ট কৰি ড্ৰাগ পেডলাৰক ধৰে আৰু তেওঁলোক 3 মাহ 4 মাহৰ পিছত তেওঁলোক ওলাই আহে গতিকে ইয়াত FIR আৰু লগতে আমি বিশেষকৈ চৰকাৰী পক্ষৰ হৈ ওকালতি যিসকলে কৰিব তেওঁলোকৰ ভূমিকাটো যথেষ্ট সবল হ'ব লাগিব ড্ৰাগছৰ ক্ষেত্ৰত যদিও বা মুখ্যমন্ত্ৰীয়ে কৈছে জিৰ' টলাৰেঞ্চ শূন্য সহনশীলতা নীতি অৱলম্বন কৰিব লাগে আৰু একে সময়তে আৰক্ষী সঞ্চালক প্ৰধানেও সেই কথাখিনিয়ে কৈছে গতিকে এই বিষয়টো কিন্তু গুৰুত্ব দিবলগীয়া FIR কেনেধৰণে প্ৰস্তুত কৰিব কিমান বলিষ্ঠভাৱে লিখিব এই দিশটো অসম আৰক্ষীয়ে আজিৰ তাৰিখত চোৱা চিতা কৰিছেনে হয় এতিয়া আমাৰ আৰক্ষী সঞ্চালক প্ৰধান মহন্ত ছাৰ তেখেতৰ পাৰ্চনেল ছুপাৰভিজন ব্যক্তিগত তত্ত্বাৱধানত অসমৰ CIDৰ ফালৰ পৰা আমাক কিছুমান মডেল FIR ইতিমধ্যে দিয়া হৈছে সেই FIR সমূহ আমাৰ যিটো অভিজ্ঞতা আছে অসম আৰক্ষীৰ যিটো পূৰ্বৰ অভিজ্ঞতা আছে FIR ড্ৰাফটিং আৰু সেই FIRটোক কেনেকৈ লুপহোলছবিলাক গোটেইখিনি মাৰি চালি জাৰি বস্তুটো কেনেকৈ বনাব পাৰি তেনেকুৱা এটা মডেল FIR ইতিমধ্যে আমাক দিয়া হৈছে আৰু এতিয়া আমাৰ যিবিলাক অভিযান চলি আছে অসমত অসম আৰক্ষীয়ে সেই মডেল FIRখিনি বেচিছ কৰি তেওঁলোকৰ FIRখিনি ড্ৰাফ্ট কৰা হয় আৰু এই FIRবোৰ আমি যেতিয়া ব্যৱহাৰ কৰোঁ তেতিয়া আমি বহু সংখ্যক কেছত যিটো বেল হয় সেইটো ডিলে হোৱাৰ এটা সম্ভাৱনা আমাৰ বাঢ়ি গৈ থাকে দ্বিতীয়টো কথাটো আপুনি যিটো ক'লে যে তেওঁলোক জেললৈ প্ৰেৰণ হোৱাৰ 3-4 মাহৰ ভিতৰত তেওঁলোক বেল হৈ যায় আমাৰ আৰক্ষীৰ যিটো অসম আৰক্ষীৰ যিটো এতিয়া আমাৰ প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ মতে আমি চেষ্টা কৰি আছোঁ যে মানুহজন যেতিয়ালৈকে বেল নহয় তাৰ আগতে এইটো কেছটো চাৰ্জশ্বিট কৰিবলৈ বাকি থাকিল বেলৰ কথা সেইটো এতিয়া চাওক আৰক্ষীৰ হাতত গোটেইখিনি বস্তু নাথাকে সেইটো মাননীয় ন্যায়ালয়ৰ হাততো থাকে তেওঁলোকে নিশ্চয় কিছুমান বস্তু চালি জাৰি চাইহে বেলটো প্ৰদান কৰে তৃতীয়টো আমাৰ হাতত এটা নতুন অস্ত্ৰ আছে যিটো আমি এতিয়া আপোনালোকেও গম পাইছে হয়তোবা PIT NDPS বুলি এটা বস্তু আছে PIT NDPSত ইতিমধ্যে যোৱা বছৰ L সংগীতা ৰাণী বুলি মহিলা এগৰাকী প্লাছ নগাঁও জিলাৰ এজন ব্যক্তি হাইলাকান্দি জিলাৰ এজন
এই PIT NDPSৰ যিটো প্ৰভিজনছ থাকে সেইটোত ৰিপিট অফেণ্ডাৰ্ছ যিসকল থাকে মানে আগতেও জড়িত থকা ব্যক্তি তেওঁলোক এৰেষ্ট হৈছে বা কনভিক্ট হৈছে ওলাই আহি তেওঁলোকে পুনৰ আকৌ সেই একেখিনি কামকে কৰি আছে তেওঁলোক যেতিয়া এৰেষ্ট হৈ যায় তেতিয়া সেই PIT NDPSৰ যিবিলাক প্ৰভিজন থাকে সেই প্ৰভিজনবিলাক ইউজ কৰি তেওঁলোকৰ টাইম অফ ডিটেনশ্যনটো এক্সটেণ্ড কৰি দিব পাৰি তো আমাৰ DGP ছাৰৰ যিটো পাৰ্চনেল ছুপাৰভিজন এই ক্ষেত্ৰত অত্যন্ত বেছি তেখেতে এই গোটেইখিনি বস্তু ষ্ট্ৰীমলাইন কৰিবলৈ এটা চেষ্টা কৰি আছে আৰু এতিয়া আমাৰ প্ৰত্যেকখন জিলাতে এনেকুৱা আমাৰ অভিযান চলি আছে আৰু FIRৰ পৰা আৰম্ভ কৰি PIT NDPS গোটেই প্ৰচেছটো আমি সকলো জিলাতে এতিয়া আমি অৱলম্বন কৰি আছোঁ মই এটা কথা আপোনাক স্পষ্টকৈ সুধিছোঁ কাৰণ মাৰণাস্ত্ৰ আমি দেখিছোঁ মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে ঠাই বিশেষে এতিয়া কথা হ'ল এনেধৰণৰ অপৰাধীৰ ক্ষেত্ৰত তেওঁলোকক এতিয়া পোনপটীয়া কেৱল ড্ৰাগছ মাফিয়া ড্ৰাগছ সৰবৰাহকাৰীয়ে নহয় তেওঁলোক অপৰাধীও তেওঁলোকৰ হাতত মাৰণাস্ত্ৰ আছে আৰু তেওঁলোকে এই নাৰ্কো টেৰৰটো তেওঁলোকে বিয়পাই আছে এক প্ৰকাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকৰ যদি প্ৰয়োজন সাপেক্ষে আৰক্ষীয়ে কেৱল লাঠি নহয় আপোনালোকে দৰকাৰ হ'লে আপোনালোকে মাৰণাস্ত্ৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব এই ধৰণৰ আপোনালোকৰ এইবাৰ বিশেষখিনি এই গোটেইখিনি ক্ষেত্ৰত সম্পূৰ্ণৰূপে কৰ্তৃত্ব প্ৰদান কৰা হৈছে অভিযানৰ স্বাৰ্থত চাওক এতিয়া অভিযান বেলেগ বেলেগ অভিযান বেলেগ বেলেগভাৱে চলে কিছুমান ক্ষেত্ৰত মাৰণাস্ত্ৰ থাকে সেইবিলাকৰ কাৰণে বেলেগ অভিযান এটা চলে আৰু কিছুমানত আমাৰ অভিযানটো তেনেকৈ নাথাকে মাৰণাস্ত্ৰৰ যিটো আপুনি কথা ক'লে গুৱাহাটী অঞ্চলত মই এবছৰৰ পৰা কাম কৰি আছিলোঁ তেতিয়া মাৰণাস্ত্ৰৰ উদ্ধাৰ আমি তেনেকৈ পোৱা নাই কিছুমান অঞ্চলত তেওঁলোকে পাইছে বস্তুটো তো আমাৰ বিভিন্ন লিগেল প্ৰচিজাৰ থাকে আইন আছে আমাৰ যিসকল অভিযান চলিব সকলো সেই আইনসন্মতভাৱে আমাক নিৰ্দেশ দিয়া হৈছে আইনসন্মতভাৱে যাতে কৰা হয় হয় ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ আহিম মই আহিব খুজিছোঁ এই মুহূৰ্তত মজিবুৰ ৰহমান লস্কৰ আপোনাৰ কাষলৈ চাওক প্ৰথম কথা হ'ল আমি এনেধৰণৰ কেইবাটাও ড্ৰাগছ আছে যিকেইটা চিৰিঞ্জেৰে ল'ব লাগে আমি এই বিষয়সমূহ মই আৰক্ষীৰো দৃষ্টিগোচৰ কৰিব খুজিম যিহেতু আগতে চিৰিঞ্জেৰে লওঁতে গম পায় যে ই চিৰিঞ্জেৰে খুচি আছে দেহত তাৰ দাগ আছে বা আপোনালোকেও যদি চিৰিঞ্জ আপুনি লৈছিল তেতিয়া আপোনালোকে সাধাৰণ চিৰিঞ্জেৰে লৈছিল আৰু দাগ থাকে কোনোবাই সেই দাগৰ কথা সুধিছিল নে তেতিয়া নৰ্মেলি কি হয় আমি অলপ সেইখিনি জেগাত অলপ চিয়ানা হৈ যাওঁ ঘৰৰ মানুহে বা ছ'চাইটিৰ মানুহে দেখা পালে সুধিব পাৰে এইটো কি দাগ হয় আৰু এইটো একে জেগাত লৈ বহুত ডাঙৰো হৈ যায় কেতিয়াবা চ' আমি চেঞ্জ কৰি থাকোঁ জেগাবিলাক চ' গোটেই হাতত যদি 4-5টা জেগাত এনেকুৱা দাগ থাকে মানুহ সন্দেহ হ'ব চ' আমি অলৱেজ ফুল শ্বাৰ্ট পিন্ধোঁ ফুল স্লিভ শ্বাৰ্ট পিন্ধিলেও এইটো বস্তু লুকাই দিওঁ আৰু সেই ট্ৰেণ্ডটো এতিয়াও চলি আছে এতিয়াও এডিক্টে কি কৰে ইনজেক্টেবল যিসকলে আইডিও হয় ইনজেক্টিং ড্ৰাগ ইউজাৰ হয় তেওঁলোকে মেক্সিমাম ফুল স্লিভ পিন্ধে যাতে সেইখিনি ফেমিলিৰ পৰা মা দেউতাকৰ পৰা ওচৰ চুবুৰীয়াৰ পৰা লুকাই ৰাখিব পাৰে সেইটো বস্তু কৰে মই সেই কথাটো কিয় সুধিলোঁ আপোনাক গম পায়নে আজি আমি কথা পাতোঁতে এনেধৰণে আমি কেনেধৰণে এটা সমাধান সূত্ৰ পাব পাৰোঁ মই আৰক্ষীৰো সহায় সহযোগিতা হোৱাকৈ বা মই এই কথাখিনি ক'ব খুজিছোঁ পল্লৱ তামুলী আছে বৰুণ প্ৰকাশ আছে দুয়োগৰাকী আছে আৰু আপুনিও আছে আপুনি যিখিনি কথা কৈছে যে চিৰিঞ্জ লওঁতে আপুনি মন কৰিব আপোনাৰ ঘৰৰ কাষৰ কোনোবা যদি এনে কিশোৰী বা যুৱক যুৱতী তেওঁলোকে খুব সঘনাই যদি চিৰিঞ্জ ব্যৱহাৰ কৰা আপোনালোকে দেখে বা চিৰিঞ্জ তেওঁলোকৰ হাতত দেখে এইটো বাৰু বাহ্যিকভাৱে দেখিব কিন্তু তেওঁলোকে ল'ব পাৰে নেকি তেওঁলোক আসক্ত নেকি এই কথাখিনি যদি অকণমানো সন্দেহ ঘনীভূত হয় কেইটামান বিষয় নিশ্চয় মন কৰিব লাগিব বুলি আমি ভাবোঁ আজিৰ তাৰিখত ডায়েবেটিক পেচেণ্টে লোৱা যিবোৰ চিৰিঞ্জ এইবোৰ যথেষ্ট সৰু থাকে সূক্ষ্ম থাকে আৰু তাৰ দাগ সাধাৰণতে নাথাকে গতিকে আমি যদি অসম আৰক্ষীয়ে এই প্ৰক্ৰিয়াটোৰ মাজলৈ যদি যাব পাৰে যে ডায়েবেটিক পেচেণ্টৰ নামত চিৰিঞ্জ কোনোবাই যদি ক্ৰয় কৰে বিশেষভাৱে সেই চিৰিঞ্জৰ ৰেকৰ্ড যদি ৰখা যায় ভাল ধৰণে বা সেই তেনেধৰণৰ এটা যদি বিশেষ চাৰ্কুলাৰ বাহিৰ কৰিব পৰা যায় এই বিষয়টো নিশ্চয় অকণমান আধা হ'লেও 100% নহ'লেও 50% বা 40% কামত আহিবনে তাৰ লগতে আৰু দুটামান বস্তু নৰ্মেলি দেখা যায় কি এতিয়া মই ছ'চাইটিৰ কথা পাতোঁ আপোনাৰ ঘৰত কোনোবা ড্ৰাগ এডিক্ট এজন আছে আপুনি নাজানে আপোনাৰ ল'ৰাই ড্ৰাগছ খায় না এই ৰিচেণ্টলি এটা ল'ৰা গুৱাহাটীৰে আমাৰ তাত এডমিশ্যন হৈছে ট্ৰিটমেণ্ট লৈ পেলাই ৰিলিজ হৈ গ'ল তাৰ মাকে কাগজৰ টোপলা এখনত কিবা বস্তু তাৰ বিচনাৰ তলত পাইছে 4-5টা টোপোলা মাকৰ সন্দেহ হৈছে কি হয় লৈ পেলাই তেওঁৰ ফ্ৰেণ্ড এজনক দেখাইছে তেওঁৰ ফ্ৰেণ্ড এজন মোৰ আকৌ ক্লায়েণ্ট হয় তেওঁ এক্স ক্লায়েণ্ট হয় তেওঁ মোক ফোন কৰি কৈছে ছাৰ মই এনেকুৱা এটা বস্তু পাইছোঁ এইটো এতিয়া আপুনি এইটো কি হয় মোক কওক ফটো মাৰি মোক পঠাইছে কিন্তু ফটো চাইতো মই ক'ব নোৱাৰোঁ পাউডাৰ বস্তু মই কৈছোঁ এটা কাম কৰক আপুনি মোক এবাৰ দেখাব সময় পালে পেণ্ডামিক হয় তথাপিও মানুহজনে গাড়ী এখন লৈ মাস্ক চাস্ক পিন্ধি ঘৰ যাই ওলাইছে মোক
ফোন মাৰিছে মই ওলাই আহিছোঁ ৰাস্তাত আহি পেলাই মই বস্তুটো চালোঁ চাই পেলাই মই দেখা পাইছোঁ এইটো একচুৱেল হেৰইন নহয় ব্ৰাউন চুগাৰ হেৰইন তাৰে মাজত এটাও নহয় বাট ষ্টিল মই তাৰ টেষ্টটো জিভাত লগাই চাইছোঁ এইটো কোনো ধৰণৰ টেষ্টলেছ বস্তু এটা মই চ' একজেক্টলি মই ক'ব নোৱাৰিম এইটো কি হয় চ' আই এম ডাউট কি এইটো হয়তো যেটো হেৰি কয় ছাবষ্টিটিউশ্যন থেৰাপিৰ কাৰণে যেটো মেডিচিন গুৱাহাটী মেডিকেল কলেজত দিয়া হয় OST বুলি কয় অৰেল ছাবষ্টিটিউশ্যন থেৰাপি সেইটো পাউডাৰ ফৰ্মত হ'ব পাৰে বাট আই এম ইন ডাউট মই নাজানো চ' কেইদিনমান গ'ল তাৰপিছত লাহে 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 তেওঁলোকে নাজানে সি লৈ আছে না নাই মোক সুধিলে যে সি যে ড্ৰাগ লৈ আছে আমি কেনেকুৱা মনিটৰ কৰিম আমি ধৰিম কেনেকুৱা তাক তেতিয়া মই গোটেইখিনি কথা তেওঁলোকক ক'লোঁ প্ৰথম হ'ল আপোনালোকে তাৰ পইচাত খোজাটোৰ এই বস্তুটো মনিটৰ কৰক সি কেতিয়া কেতিয়া পইচা খোজে এভৰিডে অলপ হ'লেও এটা ফিক্স এটা এমাউণ্ট এটা পইচা লাগেনে তাৰ আৰু সেইটোৰ কাৰণে সি হাই কাজিয়া কৰেনে পইচা নিদিলে ফিক্স এমাউণ্ট এটা তাৰ লগা হয়নে ফিক্স টাইম এটাত হয় আগবেলা নহ'লে পিছবেলা কোনোবা এটা টাইমত সি 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে ওলাই যায়নে বাহিৰৰ পৰা আহি পেলাইয়ে সি হয়তো তাৰ ৰুমটোত সোমাই পেলাই ৰুম বন্ধ কৰি থৈ দিয়ে নে বা আহি পেলাই বাথৰুমত সোমাই যায় নে অলপ সময়ৰ কাৰণে বাথৰুমৰ পৰা ওলাই অহাৰ পিছত অলপ সময় সি ঘামি চামি ৰঙা পৰি যায় সেনেকুৱা ধৰণৰ কিবা এটা দেখা পায়নে বা বাথৰুমৰ পৰা ওলাই আহিয়ে সি চিগাৰেট এটা জ্বলাই পেলাই একদম ক'ৰবাত ফেন চলাই পেলাই তাৰে তলত বহি চিগাৰেটটো টানি আছে সেইটো বস্তু চাব পাৰে কিছুমান আছে ইনজেক্ট নকৰে চেছ কৰে তো চেছ কৰিলে তেওঁ নৰ্মেলি চিগাৰেটৰ ষ্ট্ৰে এখনত কি হয় আমি চিগাৰেট এটা জ্বলাওঁতে চিগাৰেটটো মুখত লগাই পেলাই ডিএছলাইটো মাৰি পেলাই মুখত জ্বলাওঁতে জাষ্ট 2 ছেকেণ্ড দৰকাৰ ডিএছলাই কাটি 20%ও বাৰ্ণ নহয় বাট যেতিয়া তেওঁলোকে চেছ কৰা সেই ফইলখনৰ তলত হিট দিব যাওঁতে গোটেই ফইলৰ ওপৰত ড্ৰাগখিনি লিকুইড হৈ পেলাই ধোঁৱাটো অহালৈকে গোটেই ডিএছলাই কাটি বাৰ্ণ হৈ যায় তো ষ্ট্ৰেট আপুনি ডিএছলাই কাটিৰ এই লাষ্ট এইখিনি 20% মান ডিএছলাই কাটিয়ে পাব বাকী গোটেইখিনি বাৰ্ণ হৈ গৈছে চেছ কৰিব যাওঁতে সেইটো এটা ৰাস্তা আপুনি চাব পাৰে যদি সি চিগাৰেটৰ কাৰণে কৰিলে হয় গোটেই ডিএছলাই কাটি নজ্বলিলে এইকেইটা দিশ মন কৰিব লাগে ঠিক আছে মই আৰু কথা পাতিম আৰু কেইবাটাও আপোনালোকে নিশ্চয় এই কথাখিনি পৰামৰ্শ হিচাপে গ্ৰহণ কৰিব আমাৰ সদাশয় দৰ্শকসকলে যিসকলে ভাবি আছে সন্দেহ আছে অথচ তেওঁলোকৰ হাতত প্ৰমাণ নাই এই ধৰণৰ ব্যৱস্থাৰ অধীনত তেওঁলোকৰ ঘৰত কিবা কিবি কাৰুকাৰ্য চলিছে নেকি এই কথাখিনি নিশ্চয় জনাৰ প্ৰয়োজন আছে কাৰণ সকলোৱে আজিৰ তাৰিখত এটাই কামনা কৰিছে যে আপুনি কোভিড হওক আন কিবা মহামাৰী হওক অতিমাৰী হওক যিকোনো ৰোগ হওক এই সকলোখিনি মানুহে সহ্য কৰি লৈছে দেখি আছে বুজি আছে কিন্তু এটা প্ৰজন্ম কোঙা কৰি পেলোৱা এখন ৰাজ্য ধ্বংস কৰি পেলোৱা এখন দেশ ধ্বংস কৰি পেলোৱা তেওঁলোকৰ চিন্তা শেষ কৰি পেলোৱা এই ধৰণৰ এটা পৰিৱেশৰ কিন্তু সমান্তৰালভাৱে সূচনা হৈ আছে ইয়াত যি ধৰণেই নকওক কিয় এই নাৰ্কো টেৰৰ বা নাৰ্কো টেৰৰিজিম আমাৰ মাজলৈ আহিছে কোনোবাই আনিছে গতিকে এইখিনি আমি শেষ কৰিব লাগিব পল্লৱ তামুলী আমাৰ সৈতে সংযুক্ত হৈ আছে বৰুণ প্ৰকাশ আমাৰ সৈতে আছে আৰু মজিবুৰ ৰহমান লস্কৰ আমাৰ সৈতে আছে আমি আৰু কথা পাতিম এটা বিৰতি লৈ লৈছোঁ প্ৰথমে